আমাৰ প্ৰীতম আগতকৈ ভাল হৈ আহিছে নহয়। হয় নেকি? এই সকলোবিলাক আমাৰ এই কাৰণে, মানে আমাৰ অনুষ্কাৰ কাৰণে। আই লাভ ইউ প্ৰীতম। তুমি যেনেকৈ মোক ভাল পোৱা ময়ো তোমাক ভাল পাওঁ। অনুষ্কা, এইবোৰ তুমি কি কৰি আছা? মা, আইতা আমাৰ ঘৰত কিয় নাথাকিল? আইতা নতুন ঘৰত থাকিব আকৌ। মানে কি হ'ল কোৱা আকৌ। প্ৰীতম ক'ত? বাথৰুমলৈ গৈছে। মই তেখেতৰ বাবে গাখীৰ আনিছিলোঁ। তুমি যোৱা, গাখীৰ গিলাচ মই খুৱাই দিম। কিন্তু প্ৰীতমৰ তোমাক দেখিলে খং উঠিব পাৰে। এনেও সি তোমাক বৰ বেছি পচন্দ নকৰে। চ' তুমি যোৱা। প্ৰয়োজন নাই যদি ধৃতিক ঘৰলৈ পঠিয়াই নিদিয়ে কিয়? কি হ'ল প্ৰীতম? নালাগে নেকি? অনুষ্কা, কি হ'ল? আহা আকৌ। ব'লা। হেল্ল' মা, ফাইনেলি আজি ফ্লেটৰ কাগজ পত্ৰবোৰ আমাৰ হাতলৈ আহিব। মই আজি বহুত সুখী মা, কাৰণ এইখন ঘৰ এৰি আমি আমাৰ নিজৰ ঘৰলৈ যাম। বিয়া হোৱা দিনৰ পৰা জইণ্ট ফেমিলিত থাকিলোঁ। এতিয়া আমাৰো এটা নিউক্লিয়াৰ ফেমিলি হ'ব, য'ত মই মোৰ মতে থাকিম, সম্পূৰ্ণ স্বাধীনভাৱে। ভগৱানৰ কৃপাত প্ৰীতমো সুস্থ হৈ আহিছে। এতিয়া যদি তাৰ বৰ্তমানৰ সকলো কথা মনত পৰি গ'লহেঁতেন। মনত পৰিব। ভগৱানে ইমানখিনিলৈকে চাইছে যেতিয়া বাকীখিনিও চাব বন্দনা। আৰু প্ৰীতমৰ চিকিৎসাৰ বাবে সৌৰভেও জানো কমখন খৰচ কৰিছে। ঠিকেই, সৌৰভেইটো আমাৰ সাহস। সেইকাৰণে তাক লৈ মই গৌৰৱ কৰোঁ। মা, দেউতা, জেঠাই, এয়া মিঠাই লোৱা। মিঠাই? কিহৰ মিঠাই সৌৰভ? মানে জেঠাই, আজি কিছুদিনৰ আগতে আমি ফ্লেট এটা বুক কৰিছিলোঁ। তাৰে আজি এগ্ৰিমেণ্ট পেপাৰ আৰু চাবি হেণ্ড অভাৰ কৰিলে। সেই মন্দিৰত সোমাই সেৱা কৰি একেবাৰে মিঠাই লৈ আহিছোঁ। ফ্লেট? আৰু তই? আচলতে দেউতা, সময় সুবিধা পোৱা নাছিলোঁ বাবে কথাটো আপোনালোকক জনোৱা হোৱা নাছিল। সেইকাৰণে আজি ফৰ্মেলিটিজখিনি পূৰা কৰি কথাটো আপোনালোকক জনালোঁ। দুদিনমানৰ পাছতে আমি নতুন ফ্লেটলৈ শ্বিফ্ট হ'ম। মই নাযাওঁ, মই ককাইদেউৰ লগতে থাকিম। মাজে মাজে আমি আহি থাকিম নহয়। সৌৰভ, এয়া মই কি শুনিছোঁ? তই নতুন ফ্লেট ল'লি,
অথচ আমাক এবাৰো নজনালি কি যুক্তিত তই এই সিদ্ধান্ত অকলে ললি সকলো সিদ্ধান্ত আপোনাক সুধি পুচি ল'বলৈ আমি সৰু ল'ৰা ছোৱালী হৈ থকা নাই আমি এতিয়া এটা সন্তানৰ পিতৃ মাতৃ জেঠাই ফ্লেট হোৱাৰ কথা ভাবিলি তেতিয়া আমাক নকলি ফ্লেটটো বুক কৰোঁতেও নকলি এতিয়া ফ্লেট কিনাৰ পিছত আমাক কৈছ সেইটোনো কি ডাঙৰ কথা দেউতা এতিয়াতো কৈছোৱে মানে এইবোৰ জনাৰ আমাৰ কোনো অধিকাৰ নাই আছে দেউতা ঘৰখনৰ সমস্যাবোৰৰ কাৰণে মই কথাটো ক'বলৈ পাহৰি থাকিলোঁ তোক এইখন হাতেৰে মই খোজ কাঢ়িবলৈ শিকাইছিলোঁ মাৰে তোক আখৰ লিখিবলৈ শিকাইছিল আৰু এইজনী জেঠাইৰে তোক সাধু কথা কৈ কৈ খুৱাইছিল শিখা প্ৰীতম ইহঁতে তোৰ লগত খেলি ধূলি এইখন ঘৰতে ডাঙৰ হৈছিল আজি তই এই মানুহখিনিৰ কথা পাহৰি গলি একচুৱেলি দেউতা ডিচিশ্যন হঠাতে ল'বলগীয়া হ'ল ঘৰখন দুভাগ কৰাৰ আগতে এবাৰো নাভাবিলি কাৰ প্ৰৰোচনাত তই এই কাম কৰিলি কাৰো প্ৰৰোচনাত নহয় জেঠাই এয়াই 9 মাহ 10 দিন গৰ্ভত ৰখা সন্তানৰ ঋণ পৰিশোধ নেকি যদি ঋণ পৰিশোধ কৰিব বিচাৰিছ তেতিয়াহ'লে এগৰাকী মাতৃৰ কষ্ট ত্যাগ আৰু স্নেহৰ ঋণ পৰিশোধ কৰ তাৰ পিছত তই এইখন ঘৰৰ পৰা ওলাই যাবি মা প্ৰভু আমাৰ এই ঘৰখনক ঘৰ হৈ থাকিবলৈ দিয়া প্ৰভু নহ'লে এইখন ঘৰৰ সন্মান সকলো শেষ হ'ব ঘৰৰ মানুহবোৰ যদি ভাগ ভাগকৈ থাকিবলৈ লয় মনবোৰো দুভাগ হ'ব মা দেউতাই তেতিয়া মনত বৰ কষ্ট পাব তেওঁলোকে আৰু কষ্ট পোৱাটো মই চাই থাকিব নোৱাৰিম সকলো ঠিক কৰি দিয়া প্ৰভু সকলোৰে হাঁহিবোৰ ঘূৰাই দিয়া প্ৰভু ঘূৰাই দিয়া তই এনে সিদ্ধান্ত ল'ব নালাগিছিল সৌৰভ তোৰ ওপৰত থকা আমাৰ বিশ্বাস আৰু আস্থা তই একেবাৰে নোহোৱাই কৰি পেলালি আচলতে এইটো সিদ্ধান্ত মই জ্ঞানৰ বাবে লৈছোঁ কিন্তু দাদা মইতো নতুন ঘৰলৈ যাম বুলি কেতিয়াও কোৱা নাছিলো মই এইখন ঘৰতে থাকি ভাল পাওঁ তোমাৰ ভৱিষ্যতৰ কথা ভাবি আমি ডিচিজন লৈছো এতিয়া তুমি সৰু হৈ আছা গতিকে এইবোৰ কথা বুজি নাপাবা তেতিয়াহ'লে আমাকে বুজাই দিয়াচোন কিহৰ বাবে তুমি এটা পৰিয়াল দুটা কৰিলা এইখন ঘৰত পঢ়াৰ পৰিৱেশ নথকাৰ বাবে জ্ঞানক প্ৰীতমে কামত খটুৱাই থকাৰ বাবে সৰু সৰু কামৰ বাবে প্ৰীতমে জ্ঞানক ব্যৱহাৰ কৰে পানী আনি দিয়া তাৰ জোঠা বাচন ধুই দিয়া এইবোৰ কামৰ কাৰণে মই মোৰ ল'ৰাক জন্ম দিয়া নাই মোৰ মানুহজনে এইখন ঘৰৰ সমস্ত দায়িত্ব অকলে কিয় ল'ব তেওঁতো এইখন ঘৰৰ একমাত্ৰ পুত্ৰ নহয় ঋতিকা মনে মনে থাকা আজি মোক ক'বলৈ দিয়া সৌৰভ যামে যেতিয়া সকলোবোৰ কথা স্পষ্টকৈ কৈয়ে যাওঁ আচলতে তেনেকুৱা একো কথা নাই আমাৰ ইয়াৰ পৰা জ্ঞানৰ স্কুল আৰু অফিচ দূৰ হোৱাৰ বাবে সেই ঠাইৰ ওচৰতে আমি ফ্লেটটো ল'লোঁ যাতে সময়ো বাচে কষ্টও নহয় আৰু ভৱিষ্যতে আমাৰ এটা সম্পত্তিও হৈ ৰয় আজি তোৰ কথা আমি একো বিশ্বাস নকৰোঁ আজি তই তোৰ আচল পৰিচয় উদঙাই দিলি সৌৰভ জেঠাই আজি তোক মোৰ ভতিজা বুলি চিনাকি দিবলৈ লাজ লাগিছে ছি ইমান স্বাৰ্থপৰ তই কি মই স্বাৰ্থপৰ স্বাৰ্থপৰ তই আজি এইখন ঘৰৰ বাবে কৰা মোৰ প্ৰতিটো চিন্তা প্ৰতিটো ত্যাগ আৰু প্ৰতিটো পাল ঘাম আৰু চকু পানীৰ মূল্য আজি তোমালোকে পাহৰি গলা মই নিজৰ বাবে এবাৰ কি ভাবিলো এইখন ঘৰৰ বাবে কৰা মোৰ প্ৰতিটো কাম আজি মূল্যহীনে হৈ পৰিল যিখন ঘৰৰ কাৰণে তুমি ইমান কৰিলা সেইখন ঘৰৰ মানুহে তোমাৰ মূল্যই বুজি নাপালে ককা আইতাই মনত দুখ পাইছে কাৰণেহে তেনেকে কৈছে তোমাৰ দেউতাৰে কি দুখ পোৱা নাই নোপোৱাৰ কাহিনী অনুৰাগিনী নোপোৱাৰ কাহিনী অনুৰাগিনী তোমালৈ আজি বৰকৈ মনত পৰিছে প্ৰিয়া তোমাক বিয়া দিয়াৰ পিছৰ পৰাই ঘৰখন একেবাৰে খালী খালী হৈ গ'ল তোমাৰ এই পাপা একেবাৰে অকলশৰীয়া হৈ গ'ল তুমি আৰু জোঁৱাই যদি
মোৰ লগতে ইয়াতে থাকিলাহেঁতেন। এতিয়া মোৰ হাতত এটাই মাত্ৰ অপশ্যন আছে, এইখন ঘৰত অকলে গোটেই জীৱনটো কটোৱা, নহ'লে সপোনক মোৰ ঘৰ জোৱাই হ'বলৈ মান্তি কৰোৱা। মই স্বাৰ্থপৰ, মই বিশ্বাসঘাতক। মাজত নামাতিবা, একদম চুপ। আজি মই কম আৰু সকলোৱে শুনিব লাগিব। মই স্বাৰ্থপৰ, সেইকাৰণে দেউতাই সজা 3টা কোঠালিৰ ঘৰটোৰ ঠাইত মই 3 মহলা ঘৰ বনাইছিলোঁ, একমাত্ৰ সম্পূৰ্ণ পৰিয়ালটো একেলগে থকাৰ স্বাৰ্থত। মই স্বাৰ্থপৰ, সেইকাৰণে নিজেই কলেজলৈ খোজকাঢ়ি গৈ টিউচনৰ পইচাৰে মোৰ প্ৰীতমক এখন চাইকেল কিনি দিছিলোঁ, যাতে সি খোজ কাঢ়োতে তাৰ ভৰিত শিলকুটিয়ে আঘাত নকৰে। মই স্বাৰ্থপৰ, সেইকাৰণে 18 বছৰ বয়সত মই নিজেই উপাৰ্জন কৰিছিলোঁ, দেউতাৰ দৰমহাৰ টকাবোৰ সঞ্চয় হোৱাৰ স্বাৰ্থত। প্ৰথম চাকৰিত দৰমহাৰ টকাৰে মই শিখাক বিয়া দিছিলোঁ, নিজে ধাৰত পুত গৈও দামীতকৈ দামী বস্তু দি তাইক এইখন ঘৰৰ পৰা মই বিদায় দিছিলোঁ, যাতে তাই মনত কোনো কষ্ট নাপায়। দাদা শান্ত হওকচোন। এইখন ঘৰ আজি অতদিনে মোৰ টকাৰে চলিলে। প্ৰীতম আৰু শিখাক এইখন ঘৰত মই কোনো বস্তুৰে অভাৱ অনুভৱ হ'ব দিয়া নাছিলোঁ। মা দেউতাৰ খোৱা বোৱাৰ পৰা চিকিৎসাৰ সমস্ত খৰচ মই বহন কৰিছিলোঁ। জেঠাইক সদায় মাৰ দৰে সন্মান কৰিছিলোঁ, আৰু এইখন ঘৰৰ সকলো বিপদত মই সদায় ঢাল হৈ থিয় দিছিলোঁ। আৰু আজি দেউতা, আজি মই মোৰ কথা, মোৰ পত্নী আৰু সন্তানৰ কথা এবাৰ কি ভাবিলোঁ, মই স্বাৰ্থপৰে হৈ পৰিলোঁ। আজি এইখন ঘৰৰ বাবে কৰা মোৰ প্ৰতিটো চিন্তা, প্ৰতিটো ত্যাগ আৰু প্ৰতিটো পাল ঘাম আৰু চকু পানীৰ মূল্য আজি তোমালোকে পাহৰি গলা। মই নিজৰ বাবে এবাৰ কি ভাবিলোঁ, এইখন ঘৰৰ বাবে কৰা মোৰ প্ৰতিটো কাম আজি মূল্যহীনে হৈ পৰিল। সৌৰভ, ব'লা জ্ঞান, ব'লা বুলি কৈছো নহয়। দেউতা মা নাকান্দিবচোন, পানী খাব নেকি? পানী আনো। আৰু কৰিবা ঘৰৰ কাৰণে, দেহ প্ৰাণ কষ্ট দি কৰিবা। দেখিলা নহয় ইয়াৰ পৰিণতি। তুমিতো চবৰে প্ৰব্লেমবিলাক বুজা, তোমাৰ কথা কোনোবাই বুজিলে নে? ৰাম প্লিজ মনে মনে থাকাচোন। মইনো কি মিছা ক'লো? তলত তুমি নিজেই দেখিলা তোমাক সকলোৱে কি কৰিলে। মা, তুমি দেউতাক কিয় গালি পাৰি থাকা? কথা ক'লে গালি পৰা নহয়, মই দেউতাক বুজাইছো। তেন্তে কিয় ইমান খঙত বুজাইছা? জ্ঞান, ডাঙৰে কথা পাতি থাকিলে মাজত কিয় মাত মাতা? প্লিজ মোক অকণমান অকলে থাকিবলৈ দিয়া। অকলে থাকি মন বেয়া কৰি থাকিব নালাগে। আগতে মই তোমাক কিমান ক'লো, এইখন ঘৰৰ মানুহৰ কথা ইমান চিন্তা কৰি একো লাভ নাই, 2 দিনৰ পাছত পাহৰি যায়। এনেই উপকাৰী অজগৰে খাই, দেখিলা নহয় এতিয়া। যিখন ঘৰৰ কাৰণে তুমি ইমান কৰিলা, সেইখন ঘৰৰ মানুহে তোমাৰ মূল্যই বুজি নাপালে। ককা আইতাই মনত দুখ পাইছে কাৰণেহে তেনেকে কৈছে। তোমাৰ দেউতাৰে কি দুখ পোৱা নাই? সৰু ল'ৰা হয় কিহৰ ইমান কথাহে? জিতিয়ে মুখেৰে এষাৰ মাত নামাতিলে। তাই আমাৰ পক্ষেতো কিবা এটা ক'ব পাৰিলে হয়। ডাঙৰৰ মাজত তাই কেনেকে মাত দিব ঋতিকা? আৰু তাই ক'ব কি? তাইকো তুমি কম সহায় কৰি থোৱা নাই। প্ৰীতমৰটো দেখা দেখিয়ে নাই, সেইজনীৰ লগত য়োগা ক্লাছ কৰিবলৈ যায় নহয় আজিকালি। আৰু সি থকাহেঁতেনো মনে মনে থাকিল হয়। তাক আকৌ তুমি মাজলৈ কিয় টানিছা? কাৰণ তাক কৰা সহায়ৰ বাবে। কিন্তু এইখন ঘৰৰ কোনোৱে তোমাৰ প্ৰতি কৃতজ্ঞ নহয়। কোনেও তোমাক বুজি নাপালে। মাত্ৰ তেওঁলোকৰ মতে তুমি ইয়াতে থাকিব লাগে আৰু সকলোৰে খৰচ বহন কৰিব লাগে। ঋতিকা, তোমাৰোতো এটা পৰিয়াল আছে, এটা ভৱিষ্যত আছে। এই কথাটো তেওঁলোকৰ চিন্তাই নাই। আচলতে স্বাৰ্থপৰ তেওঁলোকে।
মায়ে খুব ভাল ৰান্ধে গতিকে ৰন্ধা বঢ়াখিনি তুমি মাৰ পৰা শিকি ল'বা আৰু দেউতাৰ কথা মতে চলিবা তেতিয়া দেউতাইও ভাল পাব কিন্তু মই যে ঘৰত একো কামেই কৰি পোৱা নাই আৰু না মই কাৰোবাৰ ডিচিশ্যন মতে চলিছিলোঁ ঘৰত মই যিটোৱে কৈছিলোঁ সেইটোৱে হৈছিল কিন্তু তুমি এতিয়া বোৱাৰী গতিকে ঘৰৰ কামবোৰ নকৰিলেও শিকিবতো পাৰি তুমি টেনশ্যন নল'বাচোন দাদাহঁতহে যাব ওলাইছে মইতো তোমাৰ লগতে আছোঁ ন তুমিতো মোৰ লগতে আছা কিন্তু কোনে কলৈ যাব ওলাইছে অনুষ্কা তুমি আকৌ পাহৰি গ'লা হা নাই একো নাই পুৱা নোপোৱাৰ কাহিনী অনুৰাগিনী পুৱা নোপোৱাৰ কাহিনী অনুৰাগিনী হেৰি ইমানকৈ ভাঙি নপৰিবচোন ঘৰখন ভাগি গ'ল পৰিয়ালটো ভাগ ভাগ হ'ল আৰু তুমি মোৰ মনটো ভাগি যোৱাৰ কথা কৈছা কৈছোঁ কাৰণ মনবোৰ ভাঙি গ'লে দেহাটোও ভাঙি যায় তাতে মই হৃদৰোগী কেতিয়া শোকে খুন্দা মাৰি হ'ব। আৰু একো কথা নক'ব বন্দনা মই সৌৰভক লৈ বৰ গৰ্ব কৰিছিলোঁ মই ভাবিছিলোঁ আমাৰ ডাঙৰ ল'ৰা আমাৰ বুঢ়াকালটোৰ সাৰথি হ'ব জীৱনৰ এই পিয়লি পেলাত সি আমাক খুব আদৰ যত্নেৰে ৰাখিব কেতিয়াও আমাক দুখত পৰিবলৈ নিদিয়ে কিন্তু আজি সি আমাক এৰি গুচি যোৱাৰ কথা ক'ব পৰা হ'ল মোৰ আজি এই কথাবোৰ কিবা সপোন সপোন লাগি আছে এ সপোন নহয় দিঠক জানো তথাপিতো গতিকে পুত্ৰ বোৱাৰীৰ সুখৰ কাৰণে সিহঁতৰ যি ইচ্ছা তাকেই কৰিবলৈ দিওঁ দিয়া এইখন ঘৰত থাকি অশান্তিত দিন কটোৱাতকৈ বেলেগে থাকক শান্তিত থাকক প্ৰিয়া তোমাৰ আমাৰ ঘৰত থাকি ভাল লাগিছেতো আচলতে তুমি আমাৰ ঘৰত অলপ এডজাষ্ট কৰিব লাগিব মানে আমাৰ ঘৰখন দেউতাৰ কথা মতে চলে আৰু পাকঘৰ চলে মাৰ হাতৰ যাদুৰে মায়ে খুব ভাল ৰান্ধে গতিকে ৰন্ধা বঢ়াখিনি তুমি মাৰ পৰা শিকি ল'বা আৰু দেউতাৰ কথা মতে চলিবা তেতিয়া দেউতাইও ভাল পাব কিন্তু মই যে ঘৰত একো কামেই কৰি পোৱা নাই আৰু না মই কাৰোবাৰ ডিচিশ্যন মতে চলিছিলোঁ ঘৰত মই যিটোৱে কৈছিলোঁ সেইটোৱে হৈছিল কিন্তু তুমি এতিয়া বোৱাৰী গতিকে ঘৰৰ কামবোৰ নকৰিলেও শিকিবতো পাৰি দেউতাৰ ডিচিশ্যনবোৰ ভাল নালাগিলে শুনি থাকিবতো পাৰি পাৰি গতিকে তুমি অলপ তেনেকৈ এডজাষ্ট কৰা অলপ মই কৰিম আৰু অলপ মা দেউতাই কৰিব হ'বনে প্ৰিয়া প্ৰিয়াংশী এইফালে মায়ে মাতিছে অলপ ৰ'বা না এইটো কথা তুমি তোমাৰ মাক কোৱা প্ৰিয়া তুমি অলপ ৰেষ্ট লোৱা মই মাক তোমাৰ কাৰণে কিবা এটা বনাবলৈ কওঁ ঠিক আছে মায়ে বাৰু এইটো সময়তহে প্ৰিয়াক মাতিব লাগেনে অফিচৰ পৰা আহিও প্ৰিয়াৰ লগত অলপো টাইম স্পেণ্ড কৰিবলৈ নাপাওঁ দাদা এইখন ঘৰৰ বাবে এখন ঢাল আছিলে প্ৰত্যেকটো বিপদতে দাদাই সদায় এইখন ঘৰৰ বাবে মাত মাতিছিল দুৰ্যোগবোৰ সদায় নিজৰ কান্ধত পাতি লৈছিলে কিন্তু এদিন নহয় এদিন দাদাহঁত এইখন ঘৰৰ পৰা আঁতৰি যোৱাৰ পিছত ঘৰখন ঘৰ হৈ থাকিব জানো তেতিয়া কোন হ'ব এইখন ঘৰৰ সাহস প্ৰীতম এনেকৈ মন মাৰি নাথাকিবাচোন তুমি এইবোৰ কথা ভাবি থাকিলে তোমাৰ কেৱল মনটোৱে নহয় গাটোও বেয়া লাগিব চ' প্লিজ ষ্ট্ৰেছ নল'বাচোন দাদাহঁত যোৱাগৈ নাই নহয় যাম বুলি কৈছেহে তেওঁলোকৰোতো এটা ফিউচাৰ আছে গাঁৱৰ মানুহবোৰে যেনেকৈ কামৰ কাৰণে টাউনলৈ আহে ঠিক তেনেকৈয়ে দাদায়ো এইখন ঘৰ এৰি ফ্লেটত থকাৰ কথা ভাবিছে জব আৰু ষ্টাডি ইছ্যুজবোৰৰ কাৰণে জেঠাই কথাটো সোধোতে মইতো জেঠাইকো তেনেকৈয়ে কৈছোঁ ন তুমিতো আছিলা তথাপিও দাদা ৰিলেক্স প্ৰীতম ৰিলেক্স তুমি টেনশ্যন নল'বাচোন
দাদাহঁতহে যাব ওলাইছে মইতো তোমাৰ লগতে আছো ন তুমিতো মোৰ লগতে আছা কিন্তু কোনে কলৈ যাব ওলাইছে অনুষ্কা তুমি আকৌ পাহৰি গ'লা হা নাই একো নাই তুমি ৰেষ্ট কৰাচোন অলপ চাওঁ শুই দিয়া